Hi guys, one and everybody. আজি মোৰ গ্ৰামাৰ সিৰিজত আপোনাসকলক স্বাগতম জনাইছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। কিছুমান ক্ৰিয়াপদ কিয় ব্যৱহাৰ নহয় আপুনি জানেনে? কোনবিলাক ক্ৰিয়াপদ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয়? এই কথাৰ সবিশেষ জনাৰ কাৰণে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি ইয়াত উল্লেখ কৰিছোঁ কেইটামান ক্ৰিয়াপদ: contain, see, feel, think, know, love, like, believe, belong। ইয়াত এইকেইটা ক্ৰিয়াপদ দিয়া হৈছে। এইকেইটা কোনোদিনে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কণ্টেইনিং হিচাপে, চিং হিচাপে, ফিলিং, থিংকিং, ন'য়িং, লাভিং, লাইকিং, বিলিভিং, বিলংগিং হৈ নবহে। অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এইকেইটা ক্ৰিয়াপদৰ ব্যৱহাৰ নহয়। তেতিয়াহ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা লিখিব লাগিলে, যেনে মই তোমাক জানি আছোঁ, এই বাক্যটো যদি লিখিব লাগে আমি কেনেকৈ লিখিম? আই এম নয়িং ইউ। নয়িং হ'ব নোৱাৰে। তেতিয়াহ'লে বাক্যটো কেনেকৈ লিখিম সেই বিষয়ে আমি আলোচনা কৰিম। সেই বাক্যটো লিখিব লাগিলে আমি চিম্পল প্ৰেজেণ্ট টেন্সত বাক্যটো লিখিব লাগিব, আই ন' ইউ, তেনেকৈ। গতিকে সবিশেষ আমি এই বাক্যটোৰ জৰিয়তে আৰু এই ষ্ট্ৰাকচাৰটো মতে আমি সৰ্বসাধাৰণ ৰাইজে, মানুহে, ছাত্ৰ ছাত্ৰীসকলে আমি এটা ছাবজেক্ট দিওঁ, যেনে হি, আৰু দিওঁ এম ইজ আৰৰ হি ইজ, আৰু প্ৰিন্সিপাল ভাৰ্ব যদি দিওঁ আৰ ই এ ডি, ৰিড, তাৰপিছত আমি কি দিম? ইয়াত আই এন জি যোগ দিম, হি ইজ ৰিডিং। তাৰপিছত কি দিম? এ পয়েম দিলোঁ বাৰু, এই পয়েম। এইটো এটা কমপ্লিট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হ'ল, ইয়াত কোনো ভুল নাই। এটা কমপ্লিট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হ'ল। কিন্তু যেতিয়া আমি বিলিভ শব্দটো ভাৰ্বটো লগাই বাক্য এটা লিখিব লাগিব, বিলিভ, বি ই এল আই ই ভি আই এন জি, বিলিভিং, এইটো হ'ব নোৱাৰে। অৰ্থাৎ আমি হ'ব লাগিলে কি হ'ব? যেনে সিহঁতে, দে আৰ বিলিভিং মি, সিহঁতে মোক বিশ্বাস কৰি আছে। এই বাক্যটো ইনকাৰেক্ট হ'ব। আমি লিখিব লাগিব দে, আৰটো নহয় হৈ যাব, কি হ'ব? বিলিভ, দে বিলিভ মি। অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ অৰ্থ বুজালেও, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সময় বা কাল বুজালেও বাক্যটো আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। অৰ্থাৎ দে বিলিভ মি, দে বিলিভিং, দে আৰ বিলিভিং, এইবিলাক নহ'ব। ঠিক তেনেদৰে যদি আমি কণ্টেইনটো লগাই এটা বাক্য লিখোঁ, তেতিয়াহ'লে কি হ'ব? কণ্টেইনিং নহ'ব। দি বক্স ইজ কণ্টেইনিং চাম মানি, এইটো নহ'ব। দি বক্স কণ্টেইনছ চাম মানি হ'ব। ঠিক তেনেকৈ চিটো যদি আমি লগাই কওঁ, ইউ আৰ চিইং মি, তুমি বা আপুনি মোক দেখি আছে, এই বাক্যটো ইনকাৰেক্ট হ'ব। ইয়াত আই এন জি নহ'ব, ইউ চি মি হ'ব। ঠিক তেনেকৈ ফিলিং, আই এম ফিলিং বেড, আই এম ফিলিং ইউ আৰ হেপ্পী, আই এম ফিলিং নহ'ব, আই ফিল ইউ আৰ হেপ্পী। ঠিক তেনেকৈ থিংকিং নহ'ব, আই এম থিংকিং নহয়, আই থিংক। ন'টো ঠিক তেনেকৈ আমি ক'লোৱে লাভটো, আই এম লাভিং নহয়, লাভটো সদায় লাভে,
আই লাভ ইউ, দে ৰেচপেক্ট ইউ, তেনেকুৱা লাভত ING যুগ নহয়, লাইকত ING যুগ নহয়, বিলিভত ING যুগ নহয়, বিলঙত ING যুগ নহয়, আৰু এনেকুৱা আৰু কেইটামান ক্ৰিয়াপদ আছে যে এটা ভিডিঅ' আকাৰে এই গোটেইবিলাক প্ৰকাশ কৰা আৰু তাক খটুৱাই বা এপ্লাই কৰি দেখুৱাই দিয়া সম্ভৱ নহয়। গতিকে এই ষ্ট্ৰাকচাৰটোৰ জৰিয়তে আমাৰ দে আৰ বিলিভিং মি নহয়, কেনেকৈ আমাৰ দে বিলিভ মি হৈছে, এই ষ্ট্ৰাকচাৰটো মতে আমি যদি বাক্যবোৰ প্ৰেক্টিছ কৰোঁ, যদি সদায় অভ্যাস কৰোঁ আৰু কথাখিনি মনত ৰাখোঁ, তেতিয়াহ'লে ইংৰাজী সহজ হৈ পৰিব। গতিকে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় দিব, আৰু ভাল বেয়া যি পায়, যি মনত ভাৱ হৈছে কমেণ্টত লিখিব আৰু শ্বেয়াৰ কৰিব।